হাই বন্ধুসকল, আপোনালোকক আছাম আপডেট ইউটিউব চেনেলটোলৈ স্বাগতম জনালোঁ। মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা অভিযান যি অমৃত বৃক্ষ আন্দোলনৰ বন্ধুসকল ফটো বিচৰা হৈছে, মানে আপোনালোকক যিখন 10,000 টকাৰ ফৰ্ম দিয়া হৈছিলে, তাত আপোনালোকে অমৃত বৃক্ষ আন্দোলনৰ যি ফটো মাৰিছিলে গছপুলি ৰোপণৰ, তাৰ দুখন ফটো আপোনালোকে লগাব লাগিব। সেইটো বহুতে জানে বন্ধুসকল, আৰু যিসকলে নাজানে ফৰ্মখন কেনেকৈ ফিল আপ কৰিব লাগিব, অলৰেডি ভিডিঅ' বনোৱা আছে, আপোনালোকে চেনেলটো ভিজিট কৰি চাই ল'ব ভিডিঅ'টো। আৰু সেই সময়ত অৰ্থাৎ অমৃত বৃক্ষ আন্দোলনৰ সময়ত যি ফটো মৰা হৈছিলে, সেই ফটোকেইখন যদি আপোনালোকৰ ডিলিট হৈ গৈছে, কেনেকৈ আপোনালোকে ৰিকভাৰী কৰিব, 1 মিনিটত ঘূৰাই আনিব পাৰিব। মই ভিডিঅ'টোত সকলোখিনি আপোনালোকক দেখাই দিম। হয়তো বহুতৰে ফটো ডিলিট কৰি দিছে বন্ধুসকল, বহুতৰে ডিলিট হৈ গৈছে। কেনেকৈ আপোনালোকে ফটোখন আকৌ ঘূৰাই আনিব, আকৌ ৰিকভাৰী কৰিব, মই আপোনালোকক আজি ভিডিঅ'টোত সেইটো দেখাই দিম। আপোনালোকে চাই থাকিব শেষলৈকে, আৰু যদি চেনেলটোত নতুন আহিছে ভিডিঅ'টো লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, এনেকুৱা ধৰণৰ আপডেটবোৰ পাই থাকিবলৈ। গতিকে চাই থাকিব ভিডিঅ'টো শেষলৈকে, আমি সকলোখিনি কথা অতি কম সময়ৰ ভিতৰতে আলোচনা কৰিম। ইয়াৰ কাৰণে বন্ধুসকল আপোনালোকে এটা এপছ ডাউনলোড কৰিব লাগিব। আপোনালোকে যাব প্লে ষ্ট'ৰলৈ, তাত টাইপ কৰিব ডিস্ক ডিগাৰ বুলি আপোনালোকে টাইপ কৰিব। এইটো যেনেকৈ ইয়াত টাইপ কৰা আছে তেনেকৈ আপোনালোকে চাই টাইপ কৰিব ডিস্ক ডিগাৰ বুলি। ইয়াৰ পিছত চাৰ্চ কৰিব। চাৰ্চ কৰাৰ পিছত এইটো দেখিছে আপোনালোকে, মই যিহেতু ইনষ্টল কৰি থৈছোঁ, আপোনালোকে ইনষ্টল কৰি ল'ব। এইটো যিটো লগ'টো আছে আপোনালোকে দেখিছে, এইটো আপোনালোকে ইনষ্টল কৰিব। আপোনালোকে ঢেৰ পাই যাব, কিন্তু অন্য নকৰিব। আপোনালোকে ডিস্ক ডিগাৰটো কৰিব। এইটো আপোনালোকে এইটোত 5 বছৰ ডিলিট হোৱা ফটোলৈকে আপোনালোকে উলিয়াব পাৰিব। যদি আপোনালোকৰ ফটো এখন 5 বছৰ আগতে ডিলিট হৈ গৈছিলে, 5 বছৰৰ পাছতো আপোনালোকে এইটো এপছৰ দ্বাৰা সেই ফটোখন আপোনালোকে উলিয়াব পাৰিব। মানে আপোনালোকে ধৰি লওক 5 বছৰ আগত যদি ফটো আৰু ভিডিঅ' ডিলিট হৈছিলে, এতিয়া উলিয়াব পাৰিব। এইটো এপছ আপোনালোকে ইনষ্টল কৰিব। ইনষ্টল কৰাৰ পিছত মই যিহেতু ইনষ্টল কৰি থৈছোঁ, আৰু তেনে কম MB 4-5 MB ভিতৰত হ'ব, ইমান বেছি MB নহয়, 4-5 MB ভিতৰত আপোনালোকে ইনষ্টল কৰিব। ইনষ্টল কৰি পেলাই অ'পেন কৰাৰ পিছত ইয়াত আপোনালোকে দুটা অপশ্যন পাব। এটা হৈ গ'ল চাৰ্চ ফৰ লষ্ট ফটোজ, আৰু এটা হৈ গ'ল চাৰ্চ ফৰ লষ্ট ভিডিঅ'। আপোনালোকে যিহেতু ফটোখন আমি উলিয়াম, সেইকাৰণে ফাৰ্ষ্ট অপশ্যনটোত আপোনালোকে ক্লিক কৰিব। যদি আপোনালোকৰ ডিলিট ভিডিঅ' যদি আপোনালোকে লাগিলে 5 বছৰ হওক 6 বছৰ হওক, যদি আপোনালোকৰ ডিলিট ভিডিঅ' উলিয়াব আপোনালোকে বিচাৰিছে, কিবা যে ভিডিঅ' এটা ডিলিট হৈ গ'ল, মই চাব বিচাৰোঁ, বা 5 বছৰ বা 2 বছৰ 3 বছৰ আগৰ ভিডিঅ', আপোনালোকে তলৰ অপশ্যনটোত চাৰ্চ কৰি পেলাই চাৰ্চ ফৰ লষ্ট ভিডিঅ'ছ, সেই অপশ্যনটোত আপোনালোকে চাৰ্চ কৰি পেলাই আনিব পাৰে। ইয়াত প্ৰথমতে আপোনালোকে চাৰ্চ ফৰ লষ্ট ফটোজ যিটো অপশ্যন আছে তাত ক্লিক কৰিব। ক্লিক কৰি ইয়াত গ' টু ছেটিংছ, আপোনালোকে পাৰ্মিশ্যন নিডেড, আপোনালোকে ইয়াত পাৰ্মিশ্যনৰ প্ৰয়োজন হ'ব। আপোনালোকে গ' টু ছেটিংছ যিটো অপশ্যন আছে তাত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত এইটো আপোনালোকে এলাউ এক্সেছ টু মেনেজ অল ফাইলছ, সেইটো আপোনালোকে এলাউ কৰিব। এলাউ কৰাৰ পিছত আপোনালোকে বেক কৰিব। বেক কৰাৰ পিছত এনেকৈ আপোনালোকে অলপ সময় ৱেইট কৰিব। ইয়াত গোটেই ডিলিট ফটোখিনি আপোনালোকৰ আহি যাব এখন এখনকৈ। কিমান আপোনালোকৰ ফটো ডিলিট হৈছিলে সকলোখিনি এনেকৈ শ্ব' কৰিব। ইয়াত দেখিছে আপোনালোকে মই কিমান ফটো ডিলিট কৰিছিলোঁ, চব ইয়াত এনেকৈ শ্ব' কৰিব। এনেকৈ আপোনালোকে ইয়াৰ পৰা যিখন ফটো আপোনালোকে ডিলিট কৰিছিলে মোবাইলত অমৃত বৃক্ষ আন্দোলনৰ সময়ত মাৰোঁতে ফটোখন ডিলিট হৈ গৈছিলে, ইয়াত এনেকৈ আপোনালোকে ইয়াৰ পৰা উলিয়াই ল'ব পাৰিব। এনেকৈ আপোনালোকে তললৈকে গৈ থাকিব যদি আপোনালোকে ফটোখন নাপায়। যিহেতু বহুত ফটো ডিলিট কৰা হয় বন্ধুসকল, যিখিনি আপোনালোকে আগতে কৰিছে বন্ধুসকল, আজি যদি 6-7 মাহৰ আগত কৰিছিলে সেইখিনি পাছলৈ গুচি যাব, আৰু যিখিনি ৰিচেণ্ট ডিলিট কৰিছে সেইখিনি প্ৰথমতে থাকিব। সেইকাৰণে আপোনালোকে তললৈ যাব, তললৈ গৈ থাকিব, আপোনালোকৰ ফটোখন আপোনালোকে বিচাৰি পাব নিশ্চয়। এনেকৈ আপোনালোকে চেক কৰিব, ভালকৈ চাব বন্ধুসকল, আপোনালোকৰ ফটোখন ইয়াতে ওলাব। আৰু এটা কথা বন্ধুসকল, আপোনালোকে যদি মোবাইলটো ৰিছেট মাৰিছে, মানে ফটোখন ডিলিট কৰাৰ পিছত যদি ৰিছেট মাৰিছে, হয়তো তেতিয়া নাহিবও পাৰে। বহুতৰ অহা নাই বন্ধুসকল, ৰিছেট মৰাৰ পিছত নাহে কেতিয়াবা। যদি আপোনালোকে ৰিছেট মৰা নাই ফটোখন ডিলিট কৰাৰ পাছত, তেতিয়া আপোনালোকে পাই যাব সহজতে। এনেকৈ আপোনালোকে অতি সহজতে ৰিকভাৰী কৰিব পাৰিব আপোনালোকৰ ডিলিট ফটোখন। আপোনালোকে 1 মিনিটতে ঘূৰাই আনিব পাৰিব। আৰু যেতিয়া আপোনালোকে ফটোখন পাই যাব, ধৰক মই এখন আপোনালোকক ফটো দেখাই দিছোঁ, যেনিবা আপোনালোকে এইখন ফটোকে পালে, ইয়াত আপোনালোকে 3 ডট যিটো দেখিছে 3 ডটত ক্লিক কৰিব। ইয়াত 4টা অপশ্যন আপোনালোকে পাব। এটা ৰিকভাৰী দিছ ফাইল, ছেভ দিছ ফাইল লোকেলিটি, ফাইল ডিটেইলছ, ডিলিট পাৰ্মানেণ্টলি। আপোনালোকে যদি ডিলিট পাৰ্মানেণ্টলি অপশ্যনটোত ক্লিক কৰে, এইখন আপোনালোকৰ ফটোখন ডাইৰেক্ট পাৰ্মানেণ্টলি ডিলিট হৈ যাব। মানে এইখন আপোনালোকে আকৌ এইটো এপছত বিচাৰি নাপাব। ইয়াত যদি আপোনালোকৰ ফটোখন গেলেৰীত ছেভ কৰিব আপোনালোকে বিচাৰিছে, মানে গেলেৰীতেতো ছেভ কৰিব বন্ধুসকল, সেইকাৰণে গেলেৰীত ছেভ কৰিব হ'লে আপোনালোকে ছেভ দিছ ফাইল লোকেলিটি যিটো অপশ্যন ছেকেণ্ডত দেখিছে তাত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত ইয়াত আপোনালোকৰ এটা ফল্ডাৰ আপোনালোকে চিলেক্ট কৰিব, কোনটো ফল্ডাৰত আপোনালোকে ফটোখন ছেভ কৰিব বিচাৰিছে। নহ'লে আপোনালোকে নিউ ফল্ডাৰো বনাব পাৰে, সেইটো আপোনালোকৰ কথা। পিছত আপোনালোকে এটা ফল্ডাৰ চিলেক্ট কৰিব। মই ডাউনলোডটোকে চিলেক্ট কৰিছোঁ। চিলেক্ট কৰাৰ পিছত ইয়াত আপোনালোকে এটা ফল্ডাৰ, মই এই ফল্ডাৰটোতে ক্লিক কৰি দিছোঁ। এই ফল্ডাৰটোতে মই ইউজ কৰিম, মানে এই ফল্ডাৰটো, সেইকাৰণে ইউজ দিছ ফল্ডাৰ তাত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত এলাউ কৰিব। এলাউ কৰাৰ পিছত
ফটোখন সেভ হৈ যাবে দেখিলে আপোনালোকে ওয়ান ফাইল সেভ সাকসেসফুলি তলত দেখুৱালে এনেকৈ আপোনালোকে ডিলিট ফটোখন আপোনালোকে ডিলিট কৰি দিয়া ফটোখন লাগিলে 5 বছৰ 6 বছৰ হোক আপোনালোকে আকৌ এনেকৈ ঘূৰাই পাব মাত্ৰ 1 মিনিটৰ ভিতৰতে এনেকৈ আপোনালোকে যিখন অমিত বৃক্ষ আন্দোলনৰ সময়ত পুলি ৰুতে অৰ্থাৎ পুলি ৰোপণ কৰোতে আপোনালোকে মাৰিছিলে ডিলিট হৈ গ'ল আপোনালোকে এনেকৈ অতি সহজতে ৰিকভাৰি বা পুনৰ আপোনালোকে উলিয়াই ল'ব পাৰিব এনেকৈ উলিয়াই ল'ব এইটো প্ৰচেছতে বন্ধুসকল এইখন ফটো চাওক গেলেৰীত সেভ হৈ গ'ল মোৰ এই আপোনালোকে দেখিছে লাগিলে আপোনালোকে মিলাই চাব ভিডিঅ'টোত এইখন আপোনালোকে দেখিলে এইখন ফটো মই সেভ কৰিছিলোঁ এই গেলেৰীত সেভ হৈ গ'ল এনেকৈ আপোনালোকৰ ডিলিট ফটোখন গেলেৰীত সেভ কৰি ল'ব পাৰিব মাত্ৰ 1 মিনিটৰ ভিতৰতে গতিকে বন্ধুসকল ভিডিঅ'টো আজি ইমানেই আছিল আৰু যদি আপোনালোকে ইয়াত প্ৰব্লেম পায় ভিডিঅ'টো মই অলৰেডি ভিডিঅ' বনোৱা আছে আপোনালোকে চেনেলটো ভিজিট কৰি চাই ল'ব কেনেকৈ আপোনালোকে সকলোখিনি কৰিব পাৰিব এখন ডিলিট ফটো আকৌ আপোনালোকে পুনৰ কেনেকৈ ঘূৰাই পাব ইয়াৰ সবিশেষ ভিডিঅ' মই বনোৱা আছে আপোনালোকে চেনেলটো ভিজিট কৰি চাই ল'ব আৰু মই ডেছক্ৰিপশ্যনতো দি থম আপোনালোকে ডেছক্ৰিপশ্যনলৈ গৈ ফুল ভিডিঅ' চাই ল'ব পাৰিব মই ইয়াত আপোনালোকক থুলমূলকৈ বুজাই দিলোঁ ভিডিঅ'টো চাই যদি ভাল পালে আপোনালোকে লাইক কৰিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিব যাতে বহুতৰে সহায় হৈ যায় আৰু চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব বন্ধুসকল যেটো সাবস্ক্ৰাইবটো বিনামূলীয়া বন্ধুসকল এনেকুৱা আপোনালোকৰ আপডেটবোৰ পাই থাকিব কোৱা ধৰণৰ আপডেটবোৰ পাই থাকিবলৈ আমাৰ আসাম আপডেট ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব সাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাব বন্ধুসকল সাবস্ক্ৰাইব কৰি ল'ব যাতে আপোনালোকৰ সহায় হয় ভিডিঅ'টো লাইক কৰিব আৰু কমেন্ট কৰি জনাব কিবা প্ৰব্লেম পালে ধন্যবাদ জয় আই অসম